আৰু বিৰোধীলৈ যোৱাৰ পূৰ্বে আমি সুমিলা ৰংহাংপিৰ হত্যাৰ ন্যায় বিচাৰি কেনেধৰণে ৰাইজে প্ৰতিবাদ কৰিছে সেয়া জনাই গৈছিলোঁ আৰু আজিৰ দিনটোৰ খবৰো আমি জনাম আৰু সমান্তৰালভাৱে কালিৰ দিনটোতো দেখিবলৈ পোৱা গৈছিলে যে ৰহাত য'ত ঘটনাস্থলী তাৰ পৰিস্থিতিত ৰাইজে কেনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে একাংশ স্থানীয় লোকে প্ৰতিবাদ কৰিছে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে আমি দেখুৱাই গৈছোঁ আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে জাষ্টিছ ফৰ সুমিলা বুলি ইতিমধ্যে ন্যায় বিচাৰিছে সকলোৱে প্ৰকাশ বৰঠাকুৰৰ ঘৰত এগৰাকী 13 বছৰীয়া কণমানি শিশুক তেওঁলোকে যি ধৰণে শাৰীৰিকভাৱে অত্যাচাৰ কৰি গাত কেৰাচিন তেল ঢালি হত্যা কৰা হ'ল ই সঁচাকৈ মানৱতা বিৰোধী ইয়াক আমি ধিক্কাৰ দিছোঁ আমি কোনো কাৰণত এই কথা মানি ল'ব নোৱাৰোঁ আমি জিলা প্ৰশাসন আমি চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু যি পুত্ৰ পিতৃক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ মাতৃ পত্নীকো গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত আৰু পুলিচ প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ নগাঁও জিলাৰ ৰহাৰ খাইগড়ত এগৰাকী 13 বছৰীয়া কিশোৰী ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে আৰু এই ঘটনাই সমগ্ৰ অসমবাসীকে লজ্জানত কৰিছে বুলিও মন্তব্য কৰিছে আজুৰ সভাপতিগৰাকীয়ে এনে জঘন্য ঘটনা অসমৰ মানুহে কোনো কাৰণতে সহ্য নকৰে বুলি আৰু লগতে কয় যে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰিব লাগে আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে সমান্তৰালকৈ নাথৰ মন্তব্য অসমৰ সমাজ ব্যৱস্থাত এনে ঘটনা কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয় এক কলা অধ্যায় হিচাপে থাকি যাব প্ৰকাশ বৰঠাকুৰৰ ঘৰত পশ্চিম কাৰ্বি আংলং জিলাৰ এগৰাকী বনকৰা ছোৱালী অগ্নিদগ্ধ অৱস্থাত প্ৰকাশ বৰঠাকুৰৰ ঘৰৰ পিছফালে উদ্ধাৰ হৈছে যিটো ঘটনাই সমগ্ৰ অসমবাসীক লজ্জানত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই এই ঘটনাৰ উচিত তদন্ত বিচাৰিছোঁ আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছোঁ পশ্চিম কাৰ্বি আংলং জিলাৰ কুদাম ৰংহাং গাঁৱৰ সুমিলা ৰংহাম্পি এই 13 বছৰীয়া এগৰাকী ছোৱালীক প্ৰকাশ বৰঠাকুৰ নামৰ ৰহা খাইগাঁৱৰ প্ৰকাশ বৰঠাকুৰ নামৰ ব্যক্তি এগৰাকীৰ ঘৰৰ পিছফালে কাৰণ তেওঁৰ ঘৰত বনকৰা ছোৱালী হিচাপত আছিল আৰু এটা শিশু বনকৰা হিচাপে ৰখা প্ৰকাশ বৰঠাকুৰৰ পানিছমেণ্ট হ'বই লাগিব তাৰ উপৰি ঘটনাৰ লগত জড়িত ব্যক্তিক দৃষ্টান্তমূলক শাস্তি দিব লাগে ONGCৰ অপহৃত কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলোকেশ শইকীয়াৰ মুখত উদ্ধাৰ অভিযানৰ ৰুদ্ধশ্বাস বৰ্ণনা কিন্তু তাৰ বিপৰীতে এতিয়ালৈকে সন্ধান পোৱা হোৱা নাই ৰিতুল শইকীয়াৰ ৰিতুল নিৰুদ্দিষ্ট হোৱাৰ সমস্ত দায়িত্ব পৰেশ বৰুৱাই সেনাৰ গাত জাপি দিয়াৰ বিপৰীতে পৰিয়ালৰ লোকে আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সুকলমে উদ্ধাৰ হ'ল অপহৃত মোহিনী মোহন আৰু অলোকেশ শইকীয়া কত নিৰুদ্দেশ হ'ল তৃতীয়গৰাকী অপহৃত ৰিতুল শইকীয়া নিউজ 18ৰে টেলিফোনিক বাৰ্তালাপত নিৰুদ্দিষ্ট ৰিতুলৰ কিবা অথন্তৰ ঘটিলে দায়িত্ব সেনাই ল'ব লাগিব বুলি ঘোষণা কৰিছিল আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই গাঁৱত ৰাখি থৈ ইহঁতক কৈছে তোমালোকে গুচি যোৱা যিহেতু নেকি অসমৰ মানুহ এটা ঘৰত ৰাখি থৈ আহিছিলে এই গাঁওখনত আহি সিহঁতে ধাৰাসাৰত গুলি মাৰিছে গাঁওবুঢ়াজনে কৈছে বোলে ইয়াত মানে হেৰি আছে 3জন মানুহ আছে গাঁওখন তাত 2জনক পাইছে আৰু ইজনটো থাকিব লাগে এই কিবা আঘাত পাইছে বুলি কৈছে সিহঁতৰ গুলি তাততো তেতিয়া আমাৰ ল'ৰা নাছিলে যিহেতু আঁতৰি দিছে যিহেতু সিহঁতৰ প্ৰায় 500 মান আহিছে এতিয়া এই তৃতীয়জন আমাৰ লগতো যোৱা নাই আমাৰ ল'ৰাৰ লগতো যোৱা নাই আৰু আমাৰ ল'ৰাই কোনো অনিষ্ট কৰা নাই সেইকাৰণে এইটো গোটেই বস্তুটো হয়তো আমাক দুখ দিব লাগিছে এইটো আমি সৰুৱে ইহঁতক নাই গাঁৱতে ৰাখি থৈ দিছোঁ গাঁৱত যাবলৈ কৈছোঁ পিছে মাজ নিশালৈ অভিযান চলায়ো সেনাৰক্ষীয়ে সন্ধান নাপালে ৰিতুল শইকীয়াৰ ঘৰত উঠিছে কান্দোনৰ ৰোল প্ৰচণ্ড ক্ষোভেৰে পৰেশ বৰুৱালৈ প্ৰশ্ন অপহৃত ৰিতুলৰ ভাতৃৰ আজি এটা বিবৃতি দিছে যে আমি কালি ৰাতি এৰি দিছোঁ
কিন্তু কিয় কি পৰিস্থিতিত এৰিব লগা হ'ল সেই কথাটো এক নম্বৰ উত্তৰ আমাক লাগিছে আৰু দ্বিতীয়তে কি কাৰণে অপহৰণ কৰিছিল তেওঁলোকক আৰু কি পোৱাৰ পিছত তেওঁলোকে এৰি থৈ যাব লগা হ'ল সেই কথাটো আমি জনালে সুখী হ'ম তেওঁলোকে এৰি থৈ যোৱা নাই হয়তো সেনা আৰক্ষীৰ সেই সংঘৰ্ষত হয়তো কিবা হতাহত হৈছে সেইবাবে AK চিজৰ এটা ৰাইফল থাকি গৈছে অপহৰণকাৰী আলফাৰ কবলৰ পৰা উদ্ধাৰ হোৱাৰ পিছতেই আৰক্ষীৰ উপস্থিতিত সংবাদমেল পাতি মোহিনী মোহন গগৈ আৰু অলোকেশ শইকীয়াই বৰ্ণালে উদ্ধাৰ অভিযানৰ শিহৰণকাৰী অভিজ্ঞতা প্ৰায় 10 মান বজাত হৈছিলে তেতিয়া আপোনালোকে কি কৰি আছিলে না আমি জাষ্ট আহি আছিলোঁ ৰাস্তাটো পাৰ কৰিবলৈ চাগে অপজিট ডাইৰেকশ্যনত হেৰি আছিলে মিলিটাৰী ফ'ৰ্চখিনি আছিলে কিন্তু তেতিয়া কি হ'ল তেতিয়া ফায়াৰিং কৰিলে সিহঁতেও ৰিটালিয়েট কৰিলে তেনেকুৱাতে এটা বহুত কেও চিটুৱেশ্যন ক্ৰিয়েট হ'ল চব মানে খেলি মেলি হৈ গ'ল যোন যেনেকৈ আহিছিলে তো মই ফাৰ্ষ্টতে ছাইডৰ এনেকুৱা হেৰি গ্ৰাছ আছিলে হ'ব গ্ৰাছ এসোপাৰ মাজত জাপ মাৰি পেলাই তাতে তাৰমানে নিজকে ছেফলি অলপ তাতে সোমাই আছিলোঁ উশাহ চুশাহ অলপ তেনেকৈ বাছত ইও আছিল পায় হ'লেও সি তেনেকৈ জপিয়ালে তাৰপিছত তাহাঁতি ৰিটালিয়েট কৰি পিছলৈ গুচি গ'ল পায় ৰিতুল আপোনালোকৰ লগতে তেতিয়া আছিলে মোৰ পিছতে আছিলে পায় কিন্তু তেতিয়া খেলি মেলি হৈ গ'ল যে মানুহখিনি ক'ত কি গ'ল ফায়াৰিং হৈ যাওঁতে ইমান ধৰিব পৰা নাই তাৰমানে ইফালে এই সংবাদমেলৰ পূৰ্বে মাজনিশাই সেনাই আৰক্ষীৰ হাতত চমজাই দিছিল মোহিনী মোহন আৰু অলোকেশ শইকীয়া সেনাৰ কনভয়েৰে দুয়োকে নাগালেণ্ডৰ মন থানালৈ আনি চৰাইদেউৰ ASPৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দুয়োকে চমজাই দিয়া হয় নিশা মন জিলাতেই ৰখা হয় মোহিনী মোহন আৰু অলোকেশ শইকীয়া ইয়াৰ পিছতেই দুয়োকে সোণাৰী থানালৈ আনি পিছত নাজিৰাৰ ONGCৰ গেষ্ট হাউচলৈ লৈ যোৱা হয় ইফালে ONGCৰ গেষ্ট হাউচত পুত্ৰক কাষত ঘূৰাই পাই আৱেগিক হৈ পৰে মোহিনী মোহন গগৈৰ পিতৃ মাতৃ মোৰ অতি সোনকালে যে ইমান বিচাৰি গুচাৰি ল'ৰাটো পালে মোৰ সেইষাৰে ল'ৰাটো বিচাৰি পোৱাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ আৰু যাতে মোৰ ল'ৰাটোৰ নিচিনাকৈ এতিয়া ৰিতুলকো তেনেকৈ বিচাৰি পায় মানে মোক ভাল লাগিছে কাৰণ আজি 3-4 দিনে যিটো এটা চাকচুত পৰিস্থিতিৰ সৃষ্টি হৈছিলে মোৰ ঘৰত কালিৰ পৰা অকণমান সুখী হৈছোঁ ইফালে এই পৰ্যন্ত সন্ধান নোলোৱা ৰিতুল শইকীয়াক উদ্ধাৰৰ বাবেও প্ৰাৰ্থনা জনায় মোহিনী মোহনৰ পিতৃ মাতৃয়ে আমাৰ ফালৰ পৰা কাটৰ অনুৰোধ কাৰণ ঘৰখনত একেবাৰে বননীয় মানে পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ এতে কেঁচুৱা আছে যি সংগঠনে এই কাম কৰিছে তেখেতসকলে এৰি দিয়ক আৰু লগতে অসম চৰকাৰে কি চেষ্টা চলাইছে আৰু ONGC ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি কৰিছে গতিকে সোনকালে আমাৰ এই ৰিতুল শইকীয়াক এৰি দিবলৈ বা উদ্ধাৰ কৰিবলৈ সক্ষম হ'বলৈ আমি আহ্বান জনাইছোঁ নবুল কৌৰ আৰু হানসেং কৌৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তিনিদিনীয়া বিলাসৰ সামৰণি কৰোনাৰ সংহাৰৰ মাজতে জলকেলিৰে ৰাজ্যত চৰ্চিত হোৱা কংগ্ৰেছী প্ৰাৰ্থীয়ে এৰিলে সোণাপুৰৰ দিচাং ৰিজৰ্ট কিন্তু 3 মেলৈকে দিচাঙত থাকিবলগীয়া ৰিপুণ বাহিনীয়ে দেওবাৰে ৰিজৰ্ট কিয় এৰিলে কোভিডৰ নে সমালোচনাৰ ভয়ত দিচাঙৰ বিলাস অন্ত পৰিল শেষ হ'ল কংগ্ৰেছীৰ 3 দিনীয়া বিলাসী ৰিজৰ্টৰ বৈঠক সমগ্ৰ ৰাজ্যই কোভিডৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়ত বিলাসী ৰিজৰ্টত জলকেলিত ব্যস্ত আছিল কংগ্ৰেছৰ ভাবি জনপ্ৰতিনিধি ব্যস্ত আছিল বিলাসী ৰিজৰ্টৰ আমোদ প্ৰমোদ কংগ্ৰেছৰ ভাবি জনপ্ৰতিনিধিৰ এনেবোৰ কৰ্মকাণ্ড সংবাদ মাধ্যমৰ প্ৰচাৰিত হোৱাৰ পিছতেই দেওবাৰে বিলাসী ৰিজৰ্ট এৰিলে কংগ্ৰেছ নেতৃত্বই বৈঠক খুব সফল হৈছে কনষ্ট্ৰাকটিভ হৈছে গঠনমূলক হৈছে আৰু অতি সফল হৈছে সেইটোৱে ক'ব পাৰি নাই গঠনমূলক আমি বিভিন্ন ধৰণৰ আমাৰ দলৰ কথাও হ'ল দেশৰ কথাও হ'ল গোটেইখিনি কথা হ'ল অৱশ্যে ঘোঁৰা কিনা বেচাৰ প্ৰসংগক লৈ এতিয়াও শংকা আঁতৰা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ভয়টো থাকিবই ভয় কিয় নাথাকিব ভয় আছেই কাৰণ এওঁলোকে বুজনি দিয়া হ'ল দীঘলীয়া সময়ত আপোনালোকে হ'লেওতো ক'ব নোৱাৰি নহয় আপোনাৰ কেনেকৈ ক'ব আপোনাৰ ইয়ালোকে মাস্কুল পাৱাৰ আছে মানি পাৱাৰ আছে প্ৰশাসন আছে
বিভিন্ন ধৰণৰ কথা আছে সেইটোত অলপ ক'ৰবাত শংকা থাকি গৈছে আপোনাৰ ডেফিনেটলি অলপতো থাকিবই শংকা আসনৰ সংখ্যাৰ হিচাপ নিদি ভাগৰি পৰা ৰিপুণ বৰাই দৃঢ়কৈ দাবী তুলিলে চৰকাৰ হেনো মহাজোঁটৰে হ'ব মহাজোঁট বন্ধনে কিমানমান পাব আসন মই আসনৰ সংখ্যা এতিয়া ক'বলৈ মই এৰিলোঁ আৰু মই কৈ আছোঁ নহয় বিপুল ভোটত বিপুল সংখ্যাগৰিষ্ঠতাত আমি জয়লাভ ইফালে জলখেলিত ব্যস্ত হৈ থকাৰ ফুটেজ কিয় লিক হ'বলৈ পালে তাক লৈহে চিন্তা এইজন ঘটনাক্ৰমে কংগ্ৰেছী হৈ পৰা মনজিৎ মহন্তৰ কংগ্ৰেছীৰ গোপন কৰ্মকাণ্ড লিক কৰাজনক বিচাৰি দলে হেনো ল'ব অনুশাসনমূলক ব্যৱস্থা নহয় এই 2-4জনে কৰিছে সেইটো কিন্তু ঘটনাটো সেইটো কৰা উচিত নাছিলে সেইটো পিছত আমি আগতেও কোৱা হৈছিলে কিন্তু কোনোবাই মনে মনে এইটো কাম কৰিলে কৰাৰ পিছত সেই সম্পৰ্কে ব্যৱস্থা লোৱা হৈছে দলপতিয়ে তেওঁলোকক মাতি আনি যথেষ্ট সতৰ্কবাণী শুনাইছে ইয়াৰ বিপৰীতে থাওৰাৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বুঢ়াগোহাঁয়ে ক'লে হয় ৰিজৰ্টত কিছুমান বেয়া কাম ঘটিল চব কিছুমান ভুল হৈছে একেবাৰে ভুল নাই হোৱা বুলি নহয় কোৱা কিছুমান ভুল হৈছে অজানিতে কিছুমান মানুহে সকলোখিনি মানুহটো সমান নহয় ইয়াত প্ৰায় 75-80জন মানুহ আছে তাৰ ভিতৰত 2-এজনে হয়তো তেনেকুৱা ধৰণৰ কাম কৰিলে কিন্তু যেতিয়া বুজোৱাৰ পিছত আৰু সেই কামখিনি হোৱা নাই ইফালে দলটোৰ গুৰিয়াল নেতা ৰিপুণ বৰাৰ দৃষ্টিত এয়া হেনো সৰু কথা নাই এইবিলাক কথা এতিয়া উত্তৰ নিদিব আৰু আজি এইবিলাক সৰু সুৰা কথাবিলাক কিয় সুধিছে ডাঙৰ কথা সোধক পিছে এই বিলাসী ৰিজৰ্টত 3 দিন ধৰি কিহৰ আলোচনা চলিল চৰকাৰ হ'লে কি কৰিব কংগ্ৰেছে তাৰে হেনো চলিছে চৰ্চা বিশেষ একো নাই কাউণ্টিঙৰ কি প্ৰচিডিউৰ আমি ল'ব লাগিব আৰু কেনেকৈ আমি ভৱিষ্যতে আগবাঢ়িব লাগিব এই কথাবিলাকে সাধাৰণতে আলোচনা হ'ল মূলতঃ যদি আমি চৰকাৰ গঠন কৰোঁ কেনেকৈ আগবাঢ়িম বিত্তীয় পৰিস্থিতি আৰু বিশেষকৈ কোভিডৰ মোকাবিলা কেনেকৈ কৰা হ'ব এই বিষয়বিলাক পুংখানুপুংখভাৱে আলোচনা কৰা হ'ল বিভিন্নজনে পৰামৰ্শ দিলে কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট অপহৰণৰ ছদিন উকলি যোৱাৰ পিছতো সন্ধান নাই ONGCৰ কনিষ্ঠ অভিযন্তা ৰিতুল শইকীয়াৰ অপহৃত ৰিতুল শইকীয়াক মুক্তি কৰি দিবলৈ অপহৰণকাৰী আৰু ONGCৰ ওচৰত প্ৰাৰ্থনা জনাইছে ৰিতুলৰ 3 ভাতৃয়ে হয় ছদিন ধৰি সন্ধান নাই ৰিতুল শইকীয়াৰ আমি ৰিতুল শইকীয়া বাসগৃহত উপস্থিত আছোঁ অতি শোকাকুল পৰিৱেশ আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ তেওঁৰ বাসগৃহত কি হৈ আছে ভুক্তভোগী পৰিয়ালে উজাগৰে নিশা কটাইছে নেদেখাজনৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাইছে আমি তেওঁৰ ভাতৃ আছে ৰিতুলৰ তেওঁৰ ভাতৃৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আপোনালোকে কি ক'ব এই মুহূৰ্তত মই অনুৰোধ কৰিছোঁ যে মোৰ ককাইদেউ সুস্থ শৰীৰে ঘূৰি আহে ঘৰলৈ আৰু ইয়াৰ যদি পৰেশ বৰুৱা ডাঙৰীয়া আয়িত কব্জাটো আছে তেতিয়া তেওঁ ঘোষণা কৰক আৰু আৰক্ষী প্ৰশাসন আৰু সেনা আৰক্ষীয়ে যাতে সুশৰীৰে উদ্ধাৰ কৰি আনি আৰু ONGC কৰ্তৃপক্ষও এই কাৰ্যত সহায় কৰি যেন আমাক কৃতাৰ্থ কৰে হয় ৰিতুল শইকীয়া আৰু ভাতৃ আছে তেওঁৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কি ক'ব এই মুহূৰ্তত আপোনালোকে মই এতিয়া কি ক'ম আমাৰ ভাইটি নোলোৱাহিয়ে হ'ল আমাক ভাইটিক সোনকালে ঘৰলৈ ঘূৰাই আনিব লাগে গতিকে আমাৰ ফটোকেইখন চাই লওক আমি কাকো একো অহিত চিন্তা কৰা নাই গতিকে আমাক ভাইটিক সোনকালে ঘূৰাই লাগে ক'ত আছে আপোনালোকে অনুসন্ধান কৰি উলিয়াই দিয়ক আৰু মা দেউতা অসুস্থ আমি চিন্তাত বিপৰীত হৈ পৰিছোঁ কাকো আমি বেয়াকৈ কোৱা নাই আমাৰ ঘৰৰ পৰিয়ালে কিন্তু সোনকালে আমাৰ ভাইটিক ঘূৰাই উলিয়াই দিয়ক ক'ত আছে কাকো কোৱা নাই ONGC কক্ষপথ কৈছোঁ ভালকৈ বিচাৰিবলৈ আৰু পৰেশ বৰুৱা ডাঙৰীয়াক আমি ভালকৈয়ে কৈছোঁ আমাৰ ঘৰখনৰ পৰিয়ালে কাকো বেয়াকৈ কোৱা নাই আৰু কাকো চালে বেয়া কোৱা নাই গতিকে আমাক সোনকালে উলিয়াই ভালভাৱে সুশৰীৰে ঘূৰাই দিব লাগে মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অবিবেচকী কাণ্ড কোভিডক লৈ চৰকাৰে দিয়া নীতি নিৰ্দেশনাক ভেঙু চালি শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰ কৰ্তৃপক্ষ বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰৰ লগতে এগৰাকী শিক্ষক কোভিড পজিটিভ হোৱাৰ পাছতো আকুৰগোজ কৰ্তৃপক্ষই অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে পৰীক্ষা
কোভিড টেষ্টৰ ৰিপৰ্ট হাতত লৈ সোমবাৰৰ পৰা হ'বলগীয়া প্ৰেক্টিকেল পৰীক্ষাত অংশ লোৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে এতিয়া ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত হাহাকাৰ লাগিছে। আমি শুনাম বিদ্যালয়খনৰ অধ্যক্ষাই ফোনযোগে ছাত্ৰ-ছাত্ৰীক কি নিৰ্দেশ দিছিল। Jai Gurudev children, tomorrow you have a practical examination. Physical practical is there. So before coming to school, you are requested to do the COVID test. If you are negative, then only you bring your certificate, negative certificate, and you will be allowed to appear in the exam. Otherwise, it will be, we have to, if you are positive, anyone is positive in your home, your brother, your sister, your father, mother, anyone in your family is positive, you have to inform us and you no need to come. But you have to produce one certificate afterwards so that we can find out whether it is genuine or not, because there may be some problem after that. If you are appearing, if you are positive, then your test will be taken later on as directed by CBSE. So no need to worry. If you are positive, don't come to school, and if you are negative, you come and attend your practical examination. So those who have tomorrow practical, today you do the your COVID test. Thank you. Jai Gurudev.